নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 17 তাৰিখ, ইংৰাজী মে মাহৰ 31 তাৰিখ শুক্ৰবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:35:50 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:04:46। আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, ৰাতিপুৱা 8:25 থাকিব। নক্ষত্ৰ হৈছে শতভিক্ষা নক্ষত্ৰ, ৰাতিপুৱা 5:20 থাকিব। তাৰপিছত হ'ব পূৰ্বভাদ্ৰপদ নক্ষত্ৰ। যোগ হৈছে বিষ্কুম্ভ যোগ, কৰণ হৈছে কৌলৱকৰণ। আজি শিশুৰ জন্ম হ'লে কুম্ভ ৰাশি হ'ব, বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, মনুষ্যৰ অস্থি হ'ব, অগ্নিযোগ হ'ব, 72 আৰু 72 ৰাহুৰ দশা হ'ব। ৰাতিপুৱা 5:20 যোৱাত মনুষ্যগণ, 72 বৃহস্পতিৰ দশা। ৰাতি 10:06 যোৱাত মীন ৰাশি বিপ্ৰবৰ্ণ। আজি আদ্ৰইটো হ'লে 12দিনীয়া ধ্ৰুৱকা যোগ। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাই। ৰাতিপুৱা 5:20 যোৱাত দুটা পদ দোষ পাব। আজি ঈশান কোণত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম আছে দীক্ষা, আৰোগ্য স্নান আৰু ক্ৰয় বিক্ৰয়। আজি ৰাতিপুৱা নাৰিকল খোৱা নিষেধ আৰু 8:25 পিছত লাও খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি বিদ্যাৰ্থীসকলৰ সফল হোৱা যোগ আছে। আৰু যদি আমি আত্মীয় বিৰোধ, কিছু ঘৰৰ বা আলহীৰ লগত কিছু হাই কাজিয়া হ'ব পাৰে, অলপ সাৱধান থাকিব। কথা কওঁতে কিছু সাৱধান অৱলম্বন কৰিব। স্বাস্থ্য কিছু হ'ব বুলি ক'ব পাৰি। ধনস্থানত মধ্যমীয়া, কৰ্মত অতি শুভ, পাৰিবাৰিক দিশত মধ্যমীয়া। আৰু চাওঁ আমি প্ৰেম প্ৰণয়নত বিবাহৰ যুগত অতি শুভ, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গৃহত বন্ধুৰ আগমন ঘটিব, যান বাহনৰ যোগ দেখা যায়, অৰ্থ লাভ, পদোন্নতি, কাৰ্যসিদ্ধি। গতিকে এইখিনি বহুখিনি শুভ আছে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু অসুবিধা থাকিব পাৰে। ধনস্থানত অতি শুভ, পাৰিবাৰিক দিশত মধ্যমীয়া, প্ৰেমত মধ্যমীয়া, কৰ্মত আৰু বিদ্যাত অতি শুভ। শুভ ৰং হৈছে পখৰা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৌশল আয়ত্ত কৰিব পাৰিব। আজি বিজয় কৰ্মৰ প্ৰাপ্তি যোগ আছে, কাৰ্যসিদ্ধি হ'ব। আৰু যদি চাওঁ আমি শত্ৰু হানি হ'ব, ধন লাভ হ'ব। গতিকে ধনস্থানত অতি শুভ বুলি ক'ব পাৰি। স্বাস্থ্য কিছু মধ্যমীয়া, পাৰিবাৰিক দিশত আৰু প্ৰেমত অতি শুভ। আৰু চাওঁ আমি বিদ্যা আৰু কৰ্মত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 8। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি সম্পদ লাভ হ'ব। কিছু দেহাৰ কষ্ট দেখা যায়, চকুৰ অকণমান অসুখ হ'ব পাৰে, অলপ আঘাত প্ৰাপ্তি হ'ব পাৰে। গতিকে অলপ সাৱধানে থাকিব। স্বাস্থ্য বহুত শুভ নহয়, কিছু অশুভ যোগ আছে। ধনস্থানত কিছু মধ্যমীয়া, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত মধ্যমীয়া, বিদ্যাত শুভ বুলি ক'ব পাৰি, কৰ্মত অতি শুভ। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 7। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে আজি বহুত শুভ দিন। ব্যৱসায় বাণিজ্য অতি শুভ আৰু ৰাজ সন্মান, আনৰ পৰা সন্মান লাভ কৰিব। যান বাহন আৰু গৃহ সুখ লাভ আছে। উত্তমা স্ত্ৰী লাভ আছে। যিসকলে বিবাহৰ কাৰণে আগবাঢ়িছে তেওঁলোকে বিবাহৰ কিছু ক্ষেত্ৰত আগবাঢ়িব পাৰিব। গতিকে স্বাস্থ্যত শুভ বুলি ক'ব পাৰি। কৰ্মত মধ্যমীয়া, প্ৰেমত অতি শুভ, বিদ্যাত কিছু অশুভ ফল পাব পাৰে। ধনস্থানত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি ছাত্ৰ ছাত্ৰীৰ আনন্দৰ দিন। আৰু আমি কিছু ৰোগ হোৱা দেখা যায়,
আৰু তথাপি লগতে ধন যোগ দেখা যায়। শত্ৰুৰ পৰা কিছু অশুভ আছে, মানসিক কিছু চিন্তা থাকিব, গতিকে স্বাস্থ্য বহুত শুভ নহয়। ধনস্থানৰ অতি শুভ, পাৰিবাৰিক দিশত কিছু অশুভ থাকিব, প্ৰেমত মধ্যমীয়া, কৰ্ম আৰু বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ উকিল বা চৰকাৰী চাকৰিয়ালৰ অতি শুভ, কিন্তু কিছু ৰোগ দেখা যায়, শোক দেখা যায়, অৰ্থ অলপ হানি দেখা যায়, ভাগ্যত কিছু অশুভ থাকিব, বিপৰ্যয়, ভ্ৰমণত কিন্তু কিছু কষ্ট হোৱাৰ যোগ আছে, গতিকে স্বাস্থ্য বহুত শুভ নহয়। ধনস্থানত কিছু অশুভ থাকিব, পাৰিবাৰিক দিশত আৰু প্ৰেমত শুভ বুলি ক'ব পাৰি, কৰ্মত মধ্যমীয়া আৰু বিদ্যাত কিছু মধ্যমীয়া ফল লাভ কৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ গৃহ পৰিৱৰ্তন যোগ আছে, আৰু যদি চাওঁ আমি কিছু সন্মান প্ৰাপ্তিৰো যোগ দেখা যায়, কিছু বিশ্বাস হানি হ'ব পাৰে লগ বন্ধুৰ পৰা, পেটৰ কিছু গণ্ডগোল বা অসুখ হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে, হজম শক্তি নোহোৱা হ'ব পাৰে, কিছু ৰাজভয় হ'ব পাৰে, স্বাস্থ্যৰ ক্ষেত্ৰত বহুত শুভ নহয়। ধনস্থানত বহুত শুভও নহয়, পাৰিবাৰিক দিশত আৰু প্ৰেমত আনন্দৰ দিন, কৰ্মত শুভ বুলি ক'ব পাৰি, বিদ্যাত মধ্যমীয়া। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য সুখ দেখা যায়, আৰু আমি উত্তম স্ত্ৰী বা বিবাহত আগবাঢ়িব পৰা দেখা যায়। ধনস্থানৰ অতি শুভ, সৎ বন্ধু লাভ কৰিব, গতিকে স্বাস্থ্যত শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক দিশত মধ্যমীয়া, প্ৰেমত অতি শুভ, কৰ্মত শুভ বুলি ক'ব পাৰি, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আমোদ প্ৰমোদ দিন, গতিকে আজি বহুত শুভ বুলি ক'ব পাৰি, কিন্তু ধন হানি যোগ আছে, মান সন্মানৰ কিছু আঘাত পাব পাৰে, গতিকে কিছু বাধা বিঘিনিও দেখা যায়। ছুটি ভ্ৰমণৰ যোগ আছে, গতিকে স্বাস্থ্যত শুভ বুলি ক'ব পাৰি, ধনস্থানত কিছু মধ্যমীয়া, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত মধ্যমীয়া, কৰ্ম আৰু বিদ্যাত অতি শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ সংখ্যা হৈছে 2। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ঘৰুৱা সম্পদ বৃদ্ধি যোগ আছে, উত্তম বস্তু লাভ, ভোগ সুখ আদি লাভ কৰিব, স্বাস্থ্যত মধ্যমীয়া, ধনস্থানত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত প্ৰেমত অতি শুভ বুলি ক'ব পাৰি, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ উৎসৱত অংশগ্ৰহণ থাকিব, আৰু যদি চাওঁ আমি কিছু আত্মীয় বিৰোধ থাকিব, সৌভাগ্য, বন্ধু সুখ সন্মান লাভ কৰিব, স্বাস্থ্যত মধ্যমীয়া, ধনস্থানত অতি শুভ, পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি, প্ৰেমত মধ্যমীয়া, কৰ্মত মধ্যম যোগ, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে পাতল হালধীয়া বা সেউজীয়া, শুভ সংখ্যা হৈছে 9। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, দৈনিক ৰাশিফল আৰু জ্যোতিষ সম্বন্ধীয় যিকোনো তথ্য লাভ কৰি থাকিব। ধন্যবাদ।